কালি বিধানসভাৰ মজিয়াত এক ঘটনা ইতিমধ্যে সোশ্যাল মিডিয়াত সাংঘাতিক ধৰণে বিয়পি পৰিছে। গতিকে মোৰ সৈতে বৰ্তমান সময়ত আছে বিধায়ক চেয়াৰমান আলী আহমেদ। মই পুনে পুনে তেওঁৰ সৈতে কথা পাতিম কালি সেই সমগ্ৰ ঘটনা সন্দৰ্ভত। পুনতে জনাই আপুনি ইতিমধ্যে কৈছে বা সোশ্যাল মিডিয়াত সমগ্ৰ দৃশ্য ভাইৰেল হৈছে ৰূপজ্যোতি কুৰ্মীৰ যি আচৰণ কালি সেই আচৰণ সন্দৰ্ভত যে বিধানসভাৰ মজিয়াত পবিত্ৰ বিধানসভাৰ মজিয়াত এনে এক আচৰণ গতিকে এই সন্দৰ্ভত প্ৰথম চাওক যোৱাকালি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যেতিয়া বিধানসভাত বক্তব্য ৰাখে শেষৰ ফালে আমাৰ অখিল গগৈ ডাঙৰীয়াই দুধৰালি ৰাস্তাটো তেওঁৰ সমষ্টিত যে হোৱা নাই এই বিষয়ে উল্লেখ কৰে আৰু তেতিয়া হঠাৎ ৰূপজ্যোতি কুৰ্মী সকলো ধৰণৰ সংযম হেৰুৱাই অতি দৃষ্টিকটুভাৱে অখিল গগৈক ক'বলৈ আৰম্ভ কৰে, তোৰ সন্মুখত গৈ থিয় হ'ম, তোৰ মাইক ভাঙি দিম, তই বন্ধ কৰ। আৰু এই কথাত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই তেতিয়া থিয় হৈ প্ৰতিবাদ কৰোঁ যে এইটো কেনেকুৱা কথা। দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো অতি অশ্লীল কথা কয় তেওঁ, আৰু মই যেতিয়া থিয় হৈ কওঁ যে মাইক ভাঙি দিম এইটো কেনেকুৱা ধৰণৰ কথা, তেতিয়া তেওঁ চিধাই কয় তই বন্ধ কৰ, নহ'লে তই বন্ধ কৰ। আৰু মই যেতিয়া ক'লোঁ তুমি মোক ইনষ্ট্ৰাকশ্যন দিবলৈ কোন, তেতিয়া চিধাই দৌৰি মোলৈ চোচালৈ আহে আৰু একেবাৰে মোৰ চকীখন পাওঁ দুজনমান সদস্যই বাধা নিদিয়া হ'লে হয়তো তেওঁ কালি মোক প্ৰহাৰ কৰিলেহেঁতেন। তেওঁ আমাৰ বিধানসভাত এইটো নজিৰবিহীন ঘটনা, এনেকুৱা ঘটনা আগতে কেতিয়াও হোৱা নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, যি উপাধ্যক্ষ ডাঙৰীয়া নুমল মমিন আছিলে তেওঁৰ স্থিতি অত্যন্ত দৃষ্টিকটু। যি নুমল মমিন ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়া বা আমাক কথাই ছাছপেণ্ড কৰে, বিশেষকৈ অখিল গগৈ ডাঙৰীয়া থিয় হ'বই নোৱাৰে, ছাছপেণ্ড কৰি দিয়ে। কালি এই ৰূপজ্যোতি কুৰ্মীৰ এনেকুৱা অশ্লীল আচৰণ, অভদ্ৰ আচৰণ আজি অতি দৃষ্টিকটুভাৱে নুমল মমিন ডাঙৰীয়াই চাই আছে। গতিকে নুমল মমিন ডাঙৰীয়া এই চকীখনৰ কাৰণে যে উপযুক্ত নহয় এইটো আজি অসমৰ ৰাইজে উপলব্ধি কৰিছে। আৰু মই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিম যে এই ধৰণৰ পাগল ছাগল, আপুনি এবাৰ কৈছিলে পাগল হয় বুলি, এই ধৰণৰ পাগল টাইপৰ মূৰৰ বিকৃতি থকা বিধায়ক আপোনাৰ দলত থাকিলে আপোনাৰ এই গোটেই কষ্ট পানীত যাব, আপোনাৰো বদনাম হ'ব। গতিকে আপুনিও অলপ চিন্তা কৰক কথাটো। ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে আৰু সেই প্ৰশ্ন আচলতে মই সুধিম বুলি লৈছিলোঁৱেই যে যি আসনত থাকি বিৰোধী দলৰ যিকোনো এগৰাকী বিধায়কৰ প্ৰশ্ন উত্থাপন বা বহু সময়ত নিলম্বন হয় বা বহু সময়ত বিধানসভাৰ পৰা তেওঁ ওলাই আহিবলগীয়া পৰ্যায় আহে, কিন্তু তেনে সময়ত কালিৰ দিনটোত এনে এক ঘটনা হয়তো পূৰ্বতে কেতিয়াও সংঘটিত হোৱা নাছিল। 126জন বিধানসভাৰ সন্মানীয় বিধায়ক তাত থাকে আৰু তেনে সময়ত অধ্যক্ষৰ আসনত বহি থকা ডক্টৰ নুমল মমিনৰ যিটো প্ৰশ্ন উত্থাপন হৈছে, গতিকে কি কৰাটো আচলতে উচিত আছিল? এতিয়া নুমল মমিন ডাঙৰীয়াৰ পক্ষপাতিত্বমূলক আচৰণ কালি অতি দৃষ্টিকটুভাৱে ধৰা পৰিছে গোটেই অসমৰ ৰাইজৰ ওচৰত। এতিয়া গোটেই বিৰোধী সন্মিলিতভাৱে যদিহে আমাৰ অধ্যক্ষ ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক উপাধ্যক্ষ পদৰ পৰা আঁতৰাই নিদিয়ে, তেতিয়া মোৰ আহ্বান দেখিব গোটেই বিৰোধী একত্ৰিত হৈ তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব লাগে, তেওঁৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ আনিব লাগে সদনত, আৰু তেওঁক অপসাৰণ কৰিব লাগে। 21জন বিধায়কে চহী কৰিলে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰি। কালিৰ সেই ঘটনাৰ পিছত আচলতে ৰূপজ্যোতি কুৰ্মীয়ে সামাজিকভাৱে তেওঁ ক্ষমা বিচাৰিছে, কিন্তু কালিৰ যিটো ঘটনা সেই ঘটনাৰ পিছত সামাজিকভাৱে ক্ষমা খোজাটোতেই আপুনি ক্ষান্ত হ'বনে? এই ঘটনাটো ক্ষমাৰ যোগ্য নহয়। আচলতে তেওঁক অহা এবছৰৰ কাৰণে 26 চনৰ নিৰ্বাচনৰ আগত কোনো এটা সদনত যাতে তেওঁ উপস্থিত থাকিব নোৱাৰে তেনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিছিলে। তেতিয়া আমাৰ বিধানসভাৰ গৰিমাটো ভৱিষ্যতত ম্লান নোহোৱাৰ সম্ভাৱনা থাকিলেহেঁতেন। কিন্তু এই গুৰুতৰ দুখত লঘু শাস্তি দি ভৱিষ্যতে যে আৰু কোনোবা সদস্যই এই ধৰণৰ কাৰবাৰ নকৰিব, বিধানসভাৰ মৰ্যাদা হানি নকৰিব, তাৰ কোনো নিশ্চয়তা নাই। গতিকে ভৱিষ্যতলৈ এই ধৰণৰ আৰু ঘটনা হোৱাৰ উপক্ৰম হ'ব বুলি মোৰ ধাৰণা হয়। আপুনি কি বিচাৰিছে? মই বিচাৰিছোঁ দুটা কথা। এটা হ'ল
উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়াক চকীৰ পৰা অপসাৰণ কৰিব লাগে গোটেই অসমৰ ৰাইজে ধিক্কাৰ দিছে তেওঁক হি হেজ লষ্ট হিজ ৰাইট টু হোল্ড দি চেয়াৰ অফ ডেপুটি স্পীকাৰ হি শুড বি ৰিমুভড ইমিডিয়েটলি ফৰ হিজ পাৰ্টিজান এটিটিউড 2 নম্বৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক 26 চনৰ নিৰ্বাচনৰ আগত যিমান সদনৰ অধিৱেশন হ'ব সকলো অধিৱেশনৰ পৰা তেওঁক নিলম্বন কৰিব লাগে নিলম্বন কৰি গোটেই মানে সদনত এটা মেছেজ দিব লাগে অসমত এটা মেছেজ দিব লাগে যে আমাৰ বিধানসভাত এই ধৰণৰ অভদ্ৰামী কৰিবলৈ দিয়া নহ'ব